অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ বাপু আম্বেদকাৰ কলনী উন্মোচন উন্নীত হস্পিটেলিটি এৰিয়া মুকলি IPLৰ বাবে সাজু অসম ক্ৰিকেট সন্থা দুখনকৈ IPL মেচৰ আগে আগে অসম ক্ৰিকেট সন্থাই বিশেষ পদক্ষেপ হাতত লৈছে প্ৰথম পদক্ষেপ হিচাপে অসম ক্ৰিকেট সন্থাই ৰাজ্য চৰকাৰে আগবঢ়োৱা 11 বিঘা মাটিত যি পাৰ্কিং এৰিয়া নিৰ্মাণৰ কাম হাতত লৈছে তাৰ বাবে সেই স্থানত বসবাস কৰি থকা প্ৰায় 25 ঘৰ মানুহক সেই এৰিয়াৰে 1 বিঘা মাটিত নিগাজিকৈ বসবাস কৰিব পৰাকৈ বাপু আম্বেদকাৰ কলনী নামেৰে এটা কলনী নিৰ্মাণেৰে তেওঁলোকক সুন্দৰভাৱে থকাৰ সুবিধা কৰি দিছে প্ৰায় 2.84 লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা কলনীটো 27 এপ্ৰিল শনিবাৰে উদ্বোধনী কৰে BCCIৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াই এক সুন্দৰ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে 25 ঘৰ মানুহক প্ৰতিটো ঘৰৰ চাবি প্ৰদান কৰিলে অসম ক্ৰিকেট সন্থাই অসম ক্ৰিকেট সন্থাই সামাজিক দায়বদ্ধতা ৰাখি এই পদক্ষেপ হাতত লোৱা বুলি জনালে BCCIৰ যুটীয়া সচিব শইকীয়াই অসম ক্ৰিকেট সন্থাই আজি খুব বিশেষ দুটা পদক্ষেপ আগবঢ়ালে প্ৰথমটো হৈছে যে অসম ক্ৰিকেট সন্থাক অসম চৰকাৰে আজি প্ৰায় 2 বছৰ আগতে 11 বিঘা মাটি এলট কৰিছিলে আমাৰ যেটো বৰখাপাৰা ষ্টেডিয়াম আছে বৰখাপাৰা অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামৰ 4 নম্বৰ গেটৰ কাষতে থকা 11 বিঘা মাটি এলট কৰিছিলে আৰু কি এলটমেন্ট কৰিছিলে অসম ক্ৰিকেট সন্থাই যাতে ইন্টাৰনেশ্যনেল মেচবোৰ ইয়াতে পাতা সময়ত যেটো পাৰ্কিংৰ অসুবিধা পায় সেইটো ওভাৰকাম কৰিবলৈ সেই মাটিখিনি এলট কৰিছিল যাতে আমি তাতে 700 গাড়ী পাৰ্কিং কৰা এটা পাৰ্কিং লট বা পাৰ্কিং কাউন্টাৰ এটা বনাব পাৰো সেইটো আমি নিশ্চয় বনাবলৈ গলো কিন্তু তাতে আমি দেখিলো যে তাতে প্ৰায় 20-25 বছৰৰ পৰা প্ৰায় 25 ঘৰ হৰিজন সমাজৰ ব্যক্তি তাতে বসবাস কৰি আছে যদিও মাটিখিনি তেওঁলোকৰ এলটমেন্ট নাছিলে কিন্তু তেওঁলোকে তাতে বহুত দীঘলীয়া সময় পৰা বসবাস কৰি আছে খুব লো লাইং এৰিয়া আছিল আমি মাটিখিনি ডেভেলপ কৰি দেখিলো যে পাৰ্কিং স্পেচটো যদি আমি ঠিককৈ আগবঢ়াই লৈ যাব লাগে লগতে আমি কমাৰ্চিয়েল কমপ্লেক্স এটাও বনাবলৈ গৈ আছে অসম ক্ৰিকেট সন্থাই সো সেই যিখিনি ব্যক্তিসকল তাতে আছিলে বসবাস কৰি তেওঁলোকৰ যিখিটা ঘৰ আছিলে বৰ জৰাজীৰ্ণ অৱস্থাত আছিলে সো অসম ক্ৰিকেট সন্থাই ইয়াৰ যিটো ছ'চিয়েল ৰেছপন্সিবিলিটি আছে সেইটো পদক্ষেপ আগত ৰাখি পেলাই তেখেতসকলৰ লগত আলোচনা কৰিলে এই 11 বিঘা মাটিৰ এক বিঘা মাটিত প্ৰায় 25টা নতুন আকাৰত এটা কলনী ক্ৰিয়েট কৰি দিয়া হ'ল তাতে ঘৰকিটা বান্ধি দিয়া হ'ল অসম ক্ৰিকেট সন্থাৰ দ্বাৰা আৰু সেই এৰিয়াটোৰ নাম দিয়া হৈছে বাপু আম্বেদকাৰ কলনী তেওঁলোক তাতে থাকিব আজিৰ পৰা তেওঁলোকক আমি গোটেই 25টা ফেমিলিক আমি তেওঁলোকক হেণ্ডঅভাৰ কৰিলোঁ চাবিও দি দিলোঁ আৰু এলটমেণ্ট লেটাৰো তেওঁলোকক আমি দি দিছোঁ অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা মই ভাবোঁ যে সেইটো এটা খুব ভাল পদক্ষেপ হৈছে অসম ক্ৰিকেট সন্থাৰ ইয়াৰ লগত যিটো গোটেই পৰিৱেশটো উন্নতি কৰাৰ কাৰণে এটা ভাল পদক্ষেপ যাতে যিহেতু এটা বৰখাপাৰা ষ্টেডিয়ামটো আমাৰ অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট ষ্টেডিয়ামটো এটা ইণ্টাৰনেশ্যনেল ভেনিউ আৰু সেইকাৰণে এই ষ্টেডিয়ামটো অকল ধুনীয়া হ'লে নহ'ব গোটেই তাৰ ছাৰাউণ্ডিং এৰিয়াছটো ডেভেলপ কৰিব লাগিব আৰু সেইকাৰণে আমি GMCৰ লগতো লাগি আছোঁ যাতে যিটো মৰা ভৰলু আছে সেইখনো যাতে এটা ভালকৈ চাফা কৰি পেলাই এটা খুব ভালকৈ মেইনটেইন কৰে সেইটোও আমি পদক্ষেপ লৈ আছোঁ আৰু ইয়াৰ ওচৰত যিবিলাক আৰ্টেৰিয়েল ৰোডছ আছে সেই আৰ্টেৰিয়েল ৰোডছবিলাকো ৱাইডেন কৰাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ অসম চৰকাৰক যাতে ভৱিষ্যতৰ সময়ত এই এৰিয়াটোলৈ যিমানবোৰ গাড়ী মটৰ আহিব বিশেষকৈ যেতিয়া খেলা ধূলা অনুষ্ঠিত হয় যাতে পাব্লিকে ইনকনভিনিয়েন্স সাফাৰ নকৰে তাৰ কাৰণে গোটেই এৰিয়াটোৰ এটা সামগ্ৰিকভাৱে এটা হলিষ্টিক ৱে ডেভেলপ কৰাৰ কাৰণে আমি পদক্ষেপ লৈছোঁ লগতে দ্বিতীয় কাৰ্যসূচী হিচাপে IPLৰ আগে আগে বৰখাপাৰা ষ্টেডিয়ামৰ হস্পিটেলিটি এৰিয়া পুনৰ উন্নীত কৰা হয় যিহেতু অসম ক্ৰিকেট সন্থাৰ বৰখাপাৰা ষ্টেডিয়ামত সঘনে ইণ্টাৰনেশ্যনেল আৰু IPLৰ মেচসমূহ হৈ থাকে সেয়েহে আগতকৈ সুন্দৰভাৱে সজাই তোলা হৈছে হস্পিটেলিটি এৰিয়া এই এৰিয়াৰ পৰা অতিথিসকলে সুন্দৰভাৱে বহি উপভোগ কৰিব পাৰিব খেল এই হস্পিটেলিটি এৰিয়া মুকলি কৰি দেৱজিৎ শইকীয়াই ক'লে এইদৰে অসম ক্ৰিকেট সন্থাই যিহেতু দুখন IPL মেচ এইবাৰো অনুষ্ঠিত কৰিবলৈ সুবিধা পাইছে আৰু IPLটো যিহেতু এটা খুব লেভিছ ৱেত বা খুব গ্লেমাৰাছ ৱেত অনুষ্ঠিত হয় অসম ক্ৰিকেট সন্থাৰ যিটো আমাৰ অৰিজিনেল হস্পিটেলিটি এৰিয়া আছিলে সেইটো ধৰি লওক IPLৰ লগত সামঞ্জস্য ৰাখি পেলাই ইয়াৰ কিমান ডেভেলপ হোৱা নাছিলে বা কিমান এটা পৰিৱেশটো কিমান উন্নত হোৱা নাছিলে যিটো IPLৰ কাৰণে দৰকাৰী হয় সেইকাৰণে এই অসুবিধাটো আমি কিছু বছৰৰ পৰা আমি অনুভৱ কৰি আছিলোঁ ইয়াতে বাইলেটাৰেল মেটচে হওক বা IPL মেটচে হওক সেইকাৰণে আমি হস্পিটেলিটি এৰিয়াটো ডেভেলপ কৰিবৰ কাৰণে আজি প্ৰায় এবছৰ আগতে পদক্ষেপ আৰম্ভ কৰিছিলোঁ আৰু সেইটো আজি সম্পূৰ্ণ হৈ উঠিছে এই আপগ্ৰেডেড হস্পিটেলিটি এৰিয়াটো আজি আমি মুকলি কৰিলোঁ অসম ক্ৰিকেট সন্থাৰ এই পদক্ষেপ সঁচাই শলাগিবলগীয়া এনে পদক্ষেপসমূহৰে অসম ক্ৰিকেটক বিশ্ব দৰবাৰত উপস্থাপন কৰাৰ মানস অসম ক্ৰিকেট সন্থাৰ
ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।